বায়ু প্ৰদূষণ হৈছে উদ্যোগ আৰু নগৰ উন্নয়নৰ দ্ৰুত বিকাশৰ অন্যতম পাচক্ৰিয়া। যিহেতু আমি বায়ু অবিহনে 1 মিনিটমানতকৈ বেছি সময় থাকিব নোৱাৰো, অৰ্থাৎ অক্সিজেন হয়তো পৃথিৱীৰ সন্মুখীন হৈ থকা পাৰিপাৰ্শ্বিক সংকটৰ এই দিশটোক আমাৰ বেছিভাগ গুৰুত্বৰ প্ৰয়োজন। বৰ্তমান সময়ত বায়ু প্ৰদূষণ আমাৰ দেশৰ নাগৰিক আৰু চৰকাৰ দুয়োৰে বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। বায়ু প্ৰদূষণৰ দুটা মুখ্য কাৰণ আছে। প্ৰথমটো হৈছে আগ্নেয়গিৰিৰ বিস্ফোৰণ আৰু বনজুইৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ জৰিয়তে। আগ্নেয়গিৰি আৰু বনজুইৰ বিস্ফোৰণত উৎপন্ন হোৱা ধোঁৱা আৰু ছাই বায়ুমণ্ডলীয় বায়ুৰ সৈতে মিহলি হয় আৰু বায়ুৰ মানদণ্ড হ্ৰাস কৰে, যাৰ ফলত বায়ু প্ৰদূষণ হয়। দ্বিতীয়টো হৈছে মানৱ কাৰ্যকলাপৰ প্ৰভাৱ আৰু উদ্যোগৰ বিকাশৰ জৰিয়তে বায়ু প্ৰদূষণৰ আন এটা কাৰণ হৈছে AC আৰু ফ্ৰিজ। বায়ু প্ৰদূষণৰ প্ৰভাৱ। বায়ু প্ৰদূষণ উদ্ভিদ, জীৱ-জন্তুৰ লগতে মানুহকে ধৰি সমগ্ৰ পৰিৱেশ তন্ত্ৰক প্ৰভাৱিত কৰে। যেতিয়া আমি উশাহ লোৱা বায়ু প্ৰদূষিত হয়, জীৱ-জন্তু আৰু মানুহ দুয়োৰে স্বাস্থ্য নেতিবাচকভাৱে প্ৰভাৱিত হয়। কণিকা পদাৰ্থই শ্বাসনলীত প্ৰৱাহিত কৰে, যাৰ ফলত ব্ৰংকাইটিছ, হাঁপানি আৰু হাঁওফাঁওৰ অন্যান্য ৰোগ হয়। যেতিয়া ধোঁৱা বায়ুৰ সৈতে মিহলি হয়, স্মগৰ সৃষ্টি হয়, তেতিয়া বিচলনতা হ্ৰাস কৰা আৰু সেয়েহে দুৰ্ঘটনাৰ সৃষ্টি কৰে। এচিড বৰষুণ বায়ু প্ৰদূষণৰ এক পৰিমাণৰ জীৱাণু আৰু অট্টালিকাবোৰ ক্ষয় কৰা। গোলকীয় উষ্ণতা বৃদ্ধি হৈছে বায়ু প্ৰদূষণৰ এক মুখ্য প্ৰভাৱ, যাৰ ফলত অজন স্তৰ হ্ৰাস পায়, যাৰ ফলত মানুহৰ মাজত ছালৰ ৰোগ হয়। গোলকীয় উষ্ণতা জলবায়ু পৰিৱৰ্তন আহিছে, যিয়ে পুনৰ পৰিৱেশ তন্ত্ৰক প্ৰভাৱিত কৰে।